কৰম উৎসৱৰ শুভেচ্ছা জনালোঁ। সকলোৰে অমংগলসমূহ দূৰ হৈ সকলোৱে যেন সুখে শান্তিৰে থাকক, তাৰ বাবে মই সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আজি আমাৰ এই কৰম পূজা ভাগি বহু ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ ফলত সম্ভৱ হৈ উঠিছে। গতিকে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু আজি এই পূজা ভাগিত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যেনে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গৈছে। পৰৱৰ্তী সময়ত আমি নতুন নতুন কাৰ্যসূচীসমূহ কৰি যাম। আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰত আমাৰ শংকৰ ডাঙৰীয়াই কৈ গ'ল যে কৰম পূজা ভাগি গধূলি হ'ব। গতিকে আপোনালোকে সকলোৱে পৰাপক্ষত আহিলে আমি নথৈ আনন্দিত হ'ম আৰু সকলোৰে সৈতে আমি সুন্দৰভাৱে এই পূজা ভাগি যেন উদযাপন কৰিবলৈ সুযোগ লাভ কৰোঁ। তাৰ কাৰণে সকলোৱে যেন আমাক সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল। আৰু কৰম পূজাৰ উল্লেখ যাচিছোঁ। আমাৰ অসম স্বাধীনতা ছাত্ৰ সন্থা ফৰকাটিং উপশাখাৰ উদ্যোগত আৰু আঠটা প্ৰাথমিকত প্ৰাথমিক আৰু উষা বাগান প্ৰাথমিক বাগিচা সংঘৰ সৌজন্যত আজি দ্বাদশ বাৰ্ষিক কৰম উৎসৱ আয়োজন কৰাৰ আমি প্ৰথমতে কাৰ্যসূচী লৈছিলোঁ আমি বৃক্ষৰোপণ, তাৰপিছতে পতাকা উত্তোলন কৰিলে আমাৰ ফৰকাটিং উপশাখাৰ সভাপতি সাগৰ তাঁতী ডাঙৰীয়া, লগতে উদযাপন সমিতিৰ সভাপতি কৃষ্ণা তাঁতী ডাঙৰীয়া। তাৰপিছতে আমাৰ দ্বিতীয়টো কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ কৰিলে ফৰকাটিং উপশাখাৰ সম্পাদক মই শংকৰ চাহু, লগতে মোৰ প্ৰফুল্ল শাখা ডাঙৰীয়া আছিলে। তাৰ পৰৱৰ্তী কাৰ্যসূচী আছিলে আমাৰ বাৰবৰণীয়া শোভাযাত্ৰা। আমাৰ পূজাস্থলীৰ পৰা আমি উষা বাগান গৰঙা তিনিআলিলৈকে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছিলোঁ, তাক আমাৰ উদ্বোধন কৰিছিলে প্ৰাক্তন আৰ্টছা আমাৰ গোলাঘাট জিলাৰ ললিত চন্দ্ৰ মুৰা ডাঙৰীয়া। তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াৰ পিছত আজিৰ কাৰ্যসূচী আছে সন্ধিয়াৰ মূল কাৰ্যভাগী কৰম পূজা। তাৰপিছতে আছে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া। তাৰ পিছত আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ৰাখিছোঁ আমি কৰমডাল বিসৰ্জন। তাৰ পৰৱৰ্তী সময়ত আমি কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কিছুমান প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, যেনে চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা ৰাখিছোঁ। তাৰপিছতে আমাৰ মুকলি সভাৰ আয়োজন কৰা হৈছে। তাৰপিছত আমি বিশেষ আকৰ্ষণ আমাৰ চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে ৰিয়ান আঞ্চ, তেখেতৰ গীতৰ শৰাই আছে। তাৰপিছতে আমি সভাৰ সমাপ্তি। অভিৰুচি ক্ৰীড়া দিৱসত আজি ফৰকাটিং অঞ্চলৰ সমূহ বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ফৰকাটিংবাসী ৰাইজে সকলো একত্ৰিত হৈ আমি সামূহিক দৌৰ এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। সেই সামূহিক দৌৰ অনুষ্ঠানত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী খেলুৱৈ আজি ইয়াত আহি আনন্দ মনেৰে উৎসাহেৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰিলে। আমি এই পবিত্ৰ দিনৰ মুহূৰ্তত আমি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ আজি পবিত্ৰ জন্মদিন। এই জন্মদিনত তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু জাতীয় জীৱনত আমাৰ সকলো ৰাইজে আমি একত্ৰিত হৈ এনেধৰণে আমি খেলৰ জৰিয়তে আমাৰ নিজৰ স্বাস্থ্য অটুট ৰখাৰ লগতে যাতে আমি আমাৰ বাস্তৱ জীৱনত আমি ভাল মানুহ হ'ব পাৰোঁ, সঠিক খেলুৱৈ হ'ব পাৰোঁ, পূৰ্ণাংগ পৰ্যায়ত ভাল এজন খেলুৱৈ হৈ যাতে আমি দেশৰ হকে সমাজৰ হকে আমি আগবাঢ়ি যাব পাৰোঁ। ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ফৰকাটিং হাইস্কুল আৰু গাৰ্লছ হাইস্কুল আছে বা অন্যান্য বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, বিভিন্ন ধৰণৰ ইয়াত নাগৰিক আহিছে। আৰু আমি অনুষ্ঠানতে আমাৰ সন্মানীয় প্ৰাক্তন খেলুৱৈ দুগ্ধদত্ত ডাঙৰীয়া, প্ৰাক্তন খেলুৱৈ জীৱন গোহাঁই ডাঙৰীয়াক আমি ৰাজহুৱা সম্বৰ্ধনা জনোৱা হৈছে।